অনুশীলনী 10.2 এক নম্বৰ কুৱেশ্যন এটা বিন্দু কিউৰ পৰা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ বৃত্তৰ এটো স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল 7 centimeter, 12 centimeter, 15 centimeter and 24 centimeter. এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উলিয়াব লাগে নম্বৰ এ 7 centimeter আনসাৰটো শুদ্ধ এতিয়া আমি চাম অকেন্দ্ৰীয় বৃত্তৰ আমাক দিয়া আছে যে স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 আৰু ব্যাসাৰ্ধ উলিয়াব লাগে তো দিয়া আছে QR is equal 24 centimeter OQ is equal 25 centimeter and OR is উলিয়াব লাগে তো আমি জানো যে বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শবিন্দু সংযোগী ৰেখাডাল স্পৰ্শকৰ লম্ব অৰ্থাৎ QR এটো QR perpendicular of OR ঠিক আছে ORQ এটা সমকোণী ত্ৰিভুজ এতিয়া ইয়াৰ পৰা আমি পালো এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ নাও ORQ সমকোণী ত্ৰিভুজৰ পৰা আমি পাও এতিয়া পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো হ'ল অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া আমাৰ ইয়াত ধৰি লম কোনটো কি ধৰিম এতিয়া QR ভূমি বুলি ধৰিম আৰু লম্ব ধৰিম OR লম্ব ধৰিম আৰু অতিভুজ QO বা OQ ঠিক আছে এতিয়া আমি ভ্যালু গুটা বহাই যাম OQ স্কয়াৰ ইজ ইকুৱেল QR স্কয়াৰ প্লাস OR স্কয়াৰ অৰ্থাৎ অতিভুজ স্কয়াৰ ভূমি স্কয়াৰ লম্ব স্কয়াৰ এতিয়া আমাৰ ইয়াত আছে অতিভুজ 25 সেন্টিমিটাৰ যেটো Q আৰু O আৰু QR 24 সেন্টিমিটাৰ স্পৰ্শকডাল আৰু OR হৈছে ব্যাসাৰ্ধ দিয়া নাই উলিয়াব লাগে এতিয়া আমি 24 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ স্কয়াৰ আমি কৰি পাম 576 প্লাস OR স্কয়াৰ থাকিব আৰু 25 সেন্টিমিটাৰ 625 ঠিক আছে এতিয়া আমি OR এটো পাৰ্টত ৰাখি 24 576 ত আমি সাইড চেঞ্জ কৰিম আমি জানো সমান চিনৰ বাওফালত যদি পজিটিভ থাকে সোফালত গলে মাইনাসত হ'ব আৰু যদি সোফালত যদি মাইনাসত থাকে বাওফালে আহিলে প্লাসত হ'ব সোফালত যদি প্লাসত থাকে বাওফালে আহিলে মাইনাসত হ'ব বাওফালে যদি মাইনাসত থাকে সোফালে গলে প্লাসত হ'ব ঠিক তেনেদৰে আমি 576 ত আমি 6 এটো কি আছে আগত কোনো চিন নাই অৰ্থাৎ এটো প্লাসত আছে কাৰণ আমি এটো সোফাললৈ লৈ আহিলো ইয়াত মাইনাসলৈ হ'ল তো আমি 625 ৰ পৰা 576 বিয়োগ কৰি পালো 49 এতিয়া আমি ইয়াত কি আছে স্কয়াৰ এতিয়া আমি ইয়াৰ স্কয়াৰটো উঠাই দিম অৰ্থাৎ স্কয়াৰ উঠোৱাৰ কাৰণে OR is equal root of 40 ইয়াত সোৱা OR square is equal 49 এতিয়া আমি স্কয়াৰ উঠাই দিম আৰু ইয়ালৈ ৰুট আহিব এতিয়া OR is equal 7 আহিল তো ইয়াৰ পৰা আমি কি পালো OR ৰ যেটো আছিল ব্যাসাৰ্ধটো পালো আমি 7 সেন্টিমিটাৰ অৰ্থাৎ এটো ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ পাই গলো তো নম্বৰ এ শুদ্ধ এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চন হৈছে চিত্ৰ 10.11 ত যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে
এংগেল POQ ইজ ইকুৱেল 110 ডিগ্ৰী তেন্তে PTQ উলিয়াব লাগে অৰ্থাৎ আমাক এটা বৃত্ত দি আছে বৃত্তটো এটা দুডাল স্পৰ্শক আছে এই স্পৰ্শক দুডালৰ আৰু যেটো কেন্দ্ৰ সংযোগী ৰেখা এই ৰেখা দুডালে ইয়াত 110 ডিগ্ৰী কোণ উৎপন্ন কৰে আমাৰ উলিয়াব লাগে PTQ ৰ ভ্যালু অৰ্থাৎ এটো কোণ কিমান হয় এতিয়া আমি জানো যে বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শক সংযোগী ৰেখাডাল কি হয় স্পৰ্শকৰ লম্ব ঠিক আছে OP perpendicular of PT আৰু OQ perpendicular of TQ ঠিক আছে ইয়াৰ পৰা আমি পাও যে OPT 90 ডিগ্ৰী আৰু OQT 90 ডিগ্ৰী এতিয়া আমি এটো চতুৰ্ভুজ লম এই চতুৰ্ভুজটো লম চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান 360 এতিয়া আমি চতুৰ্ভুজৰ চাৰিটা কোণ লৈ লও ইয়াত angle PTQ plus angle OPT plus angle OQT plus angle POQ is equal 360 এতিয়া আমি ভ্যালু কইটা বহাই দিম যাৰ যি ভ্যালু ইয়াত উল্লেখ আছে আৰু আমি যেটো পালো OPT আৰু OQT ইয়াত 90 ডিগ্ৰী এটো আৰু এটো কোণ 90 ডিগ্ৰী পালো 90 ডিগ্ৰী বহাই দিম আৰু এটো কোণ 110 ডিগ্ৰী আছে POQ 110 ডিগ্ৰী তো এই তিনিটা কোণ সাম কৰি আমি পালো 290 ডিগ্ৰী এতিয়া আমি ইয়াক 290 ডিগ্ৰী হুফাললৈ যাম এতিয়া ইয়াত মাইনাসত হ'ব আৰু 360 ৰ পৰা আমি 290 মাইনাস কৰি আমি 70 ডিগ্ৰী পাম এতিয়া আমি পালো যে অপচন বি শুদ্ধ বি নম্বৰ 70 ডিগ্ৰী ঠিক আছে অৰ্থাৎ PTQ 70 ডিগ্ৰী এতিয়া নেক্সট কোৱেশ্চন লৈ যাও যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালিত থাকে তেন্তে POA উলিয়াব লাগে ইয়াতো সেম চাৰিটা অপচন দি আছে কোনটো শুদ্ধ উলিয়াব লাগে এতিয়া আমাক দিয়া আছে দুটা স্পৰ্শক PA আৰু PB পৰস্পৰে 80 ডিগ্ৰী কোণত হালি আছে এতিয়া আমাৰ উলিয়াব লাগে POA উলিয়াব লাগে POA এৰ ভ্যালু কিমান আছে এটো কোণ কিমান আছে উলিয়াব লাগে POA উলিয়াব লাগে আমাৰ ইয়াত দিয়া আছে যে এই স্পৰ্শক দুডালে 80 ডিগ্ৰী কোণত হালি থাকে PAB 80 ডিগ্ৰী আমি জানো যে বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখাডাল স্পৰ্শকৰ লম্ব তো PAO আৰু PBO 90 ডিগ্ৰী ঠিক আছে উলিয়াব লাগে AOB তো এতিয়া আমি এগেইন চতুৰ্ভুজ লম ঠিক আছে চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ঠিক আছে angle AOB plus angle APB plus angle PAO plus angle PBO is equal 360 তো আমি ভ্যালু কইটা বহাই দিম এইগিটা কোণৰ ভ্যালু জি আছে angle P কোণ 80 ডিগ্ৰী আৰু A কোণ 90 ডিগ্ৰী B কোণ 90 ডিগ্ৰী এতিয়া আমি এই তিনিটা কোণ সাম কৰি আমি পাম 260 ডিগ্ৰী আৰু সমান সমান 360 এতিয়া আমি রাইট হ্যান্ড সাইডলৈ লৈ যাম মাইনাসত হ'ব AOB is equal 360 minus of 260 এতে আমি 100 ডিগ্ৰী ইয়াত পালো angle AOB অৰ্থাৎ কেন্দ্ৰত কিমান কোণ কৰিছে 100 ডিগ্ৰী এতিয়া আকৌ আমি জানো যে বৃত্তৰ বহিৰ্বিন্দু আৰু কেন্দ্ৰ সংযোগী ৰেখাডালে কেন্দ্ৰস্থ কোণক সমাদ্বিখণ্ডিত কৰে এটো আমি ক্লাস 9 ত পাই আহিছো তো হেইমতে আমি জানো যে বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শবিন্দু বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শক যেটো বহিৰ্বিন্দু থাকে সেই বহিৰ্বিন্দু সংযোগী ৰেখাডালে কি কৰে কেন্দ্ৰক সমাদ্বিখণ্ডিত কৰে কেন্দ্ৰত যেটো কোণ উৎপন্ন কৰে এতিয়া আমি অৰ্থাৎ এটো এই P বিন্দুটিয়ে এই P বিন্দু আৰু O বিন্দু সংযোগী ৰেখাডালে A O B সমান ভাবে বিভক্ত কৰে এটো আৰু এটো কোণ সমান সমান হ'ব এতিয়া আমি পাও twice angle POA is equal AOB অৰ্থাৎ আমি POA ঠাইত আমি লিখিব পাৰি POB সেম POB ঠাইত আমি POA লিখিব পাৰি হেমতে আমি পালো ইয়াতে লিখি দিছো ঠিক আছে ইয়াতে আছে তো twice
POA is equal AOB আমাৰ ইয়াত দিয়া আছিল কি আমি আগতে উলাই লৈছো ইয়াত উলাই লৈছো angle AOB is equal 100 degree তো ইয়াত twice angle POA is equal 100 degree তো 2 এফালে আছে পুৰণত আছে এফালে গলে হুফালে গলে হৰণত হ'ব তো POA is equal 100 divided by 2 100 divided by 2 কৰি আমি পাও 50 অৰ্থাৎ POA is equal 50 degree অৰ্থাৎ আমাৰ যেটো কোণ উলিয়াবলৈ দিয়া আছিল হেতু কোণৰ ভ্যালু আমি পালো POA সমান সমান 50 ডিগ্ৰী অৰ্থাৎ এ নম্বৰ অপচনটো এটো শুদ্ধ পালো এটো দুটা নিয়মত কৰিব পাৰি আৰু এটা নিয়মত চাই লোৱা দিয়া আছে PAB is equal 80 degree এটো কোণ 80 ডিগ্ৰী দিয়া আছে OA perpendicular PA আৰু OB perpendicular PB এটো আৰু এটো perpendicular হয় উপপাদ্য মতে নাও এতিয়া আমি পাও এটো কোণ 90 ডিগ্ৰী PAO 90 ডিগ্ৰী PBO 90 ডিগ্ৰী নাও PAO আৰু PBO আৰু PBO এই দুটা ত্ৰিভুজৰ পৰা পাও OB হৈছে একে বিতৰ বেহাৰ্দ এই দুটা এটো আৰু এটো হৈছে একে বিতৰ বেহাৰ্দ আৰু PAO is equal PBO is equal 90 ডিগ্ৰী এটো আৰু এটো কোণ 90 ডিগ্ৰী পালো আৰু এটা জেনাৰেল বাহু আছে PO সমান সমান PO সাধাৰণ বাহু এটো কি কমন সাইড সাধাৰণ বাহু তো এতিয়া আমি হৰবাংগহম পালো P ট্ৰায়াঙ্গেল PAO হৰবাংগহম ট্ৰায়াঙ্গেল PBO এটো কি RS মতে রাইট অ্যাঙ্গেল হাইপোটেনাস এন্ড সাইড মতে আমি ত্রিভুজ দুটা হৰবাংগহম পালো ইয়াৰ পৰা আমি কি ক'ব পাৰি PAPO সমান সমান BPO আৰু POA সমান সমান POB এই দুইটা কোণ সমান অৰ্থাৎ এটো কোণৰ সমান এটো কোণৰ সমান এতিয়া আমি এতেকে PAB সমান সমান অ্যাঙ্গেল APO প্লাস অ্যাঙ্গেল BPO ঠিক আছে এইটো কোণক আমি দুটা ভাগত ভাগ কৰি লিখিব পাৰো হেমতে আমি লিখিলো এতিয়া এই কোণ আৰু এই কোণ সমান সমান যেহেতু আগতে পাইছো এটো আৰু এটো সমান হৰবাংগহম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় ঠিক আছে হেমতে আমি ইয়াত লিখিব পাৰি টুৱাইস অ্যাঙ্গেল APO এতিয়া আমি যেহেতু এটো ইয়ালৈ লৈ আহিম আৰু এটো ইয়ালৈ লৈ আহিলে কি হ'ব ডিভাইডেড হ'ব এতিয়া আমি পাই গলো যে অ্যাঙ্গেল APO 40 ডিগ্ৰী অৰ্থাৎ এটো কোণ 40 ডিগ্ৰী হ'ল এতিয়া আমি এটো এটা ত্ৰিভুজ লৈ লও আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান 180 এতিয়া আমি পাও ট্ৰায়াঙ্গেল PAO ৰ পৰা এই তিনিটা কোণৰ যোগফল কিমান হয় 180 এতিয়া আমি PAO plus angle of POA plus angle of PAO এই তিনিটা কোণৰ যোগফল হয় 180 ঠিক আছে এতিয়া আমি আগতেই পাই আছে যে PAO 40 ডিগ্ৰী আৰু PAO 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী আৰু এটো 40 ডিগ্ৰী পালো তেতিয়া হলে আমি এই দুটা সাম কৰি পাও 130 তেতিয়া হলে 180 ৰ পৰা 130 মাইনাস কৰি আমি পাম POA 50 ডিগ্ৰী তো অপশন এ রাইট দুটা নিয়মৰ ভিতৰত যিকোনো এটা কৰিলে হ'ল